হৰে কৃষ্ণ এভৰিৱান এণ্ড ৱেলকাম বেক টু কনিষ্ক এফচি। আৰু আজিৰ ভিডিঅ'টো মই শ্বেয়াৰ মাৰ্কেট ৰিলেটেড বনাইছোঁ। মানে কি শ্বেয়াৰ মাৰ্কেট বুলি ক'লে বহুত মানুহে মানে কি নাজানে, আৰু বহুত মানুহৰ ওচৰত মানে কি শ্বেয়াৰ মাৰ্কেটৰ ভিতৰৰ মানে ইনফৰ্মেশ্যনবিলাক নাই। শ্বেয়াৰ মাৰ্কেটত কেনেকুৱা ছেগমেণ্ট আছে, কেনেকুৱা ছেগমেণ্টত মানে কি আমি কাম কৰিব পাৰোঁ, বা আমি নিজৰ কেৰিয়াৰৰ কাৰণে কাম কৰি মানে কি প্ৰফিট জেনেৰেট কৰিব পাৰোঁ, বা ভাল এটা কেৰিয়াৰ বনাব পাৰোঁ। তাত চাকৰিও কৰিব পাৰোঁ, চাকৰিও তাত ওলায়। তাত জবো বহুত আছে। শ্বেয়াৰ মাৰ্কেট ইণ্ডাষ্ট্ৰীত বহুত জব আছে। যেনেকুৱা এতিয়া আজি ছেটাৰডে হয়, ঠিক আছে। আজি আমাৰ ইয়াতে নগা বজাৰ নামৰ এটা মানে কি বজাৰ বহে আমাৰ গেলেকী ষ্টেটতে। তো মোৰ অফিচটো হৈ গ'ল নাজিৰা কলেজ তিনিআলি, আৰু মই হয় এটা ফ্ৰেঞ্চাইজি পাৰ্টনাৰ হয় মই এক্সিছ ডাইৰেক্টৰ। আৰু আমাৰ এক্সিছ ডাইৰেক্ট বা যেনেকুৱা বেলেগ প্লেটফৰ্ম থাকে ন ট্ৰেডিং কৰিবলৈ বা ইনভেষ্টমেণ্ট কৰিবলৈ, আপোনালোক চাব টাউনবিলাকত মেক্সিমাম জেগাত, মই কোৱা নাই যে নাই বুলি, মেক্সিমাম জেগাত কোনো ট্ৰেডিং কৰা প্লেটফৰ্ম নাই। ট্ৰেডাৰ পাব পাৰে, মানে ট্ৰেডিং কৰা প্লেটফৰ্ম নাই যে ক্লায়েণ্টক মানে কাষ্টমাৰক বা পাব্লিকক মানে ভাল এটা মানে কি বুলি কয় ছাপোৰ্ট এটা দিব পাৰিব। তো মই চালোঁ এইটো যিটো মানে কি মানে ব্ৰকিং ইণ্ডাষ্ট্ৰীত যিটো মানে কি ছাপোৰ্ট দিয়া মানে ক্লায়েণ্টবিলাকৰ বা যিমান পাব্লিক আছে, যিবিলাক পাব্লিক মানে ট্ৰেডিং কৰে ইনভেষ্টিং কৰে, বহুত প্ৰব্লেম পায়। তো সেই প্ৰব্লেমবিলাক পাই মই এইটোত মানে কি এণ্ট্ৰি মাৰিলোঁ এইটো কেৰিয়াৰত। আৰু মোৰ এক্সট্ৰা বিজনেছো বহুত আছে, বেলেগ কেইটামান কৰি আছোঁ মই এইবিলাক। তো মোৰ এতিয়া ফুল টাইম মই তাতে মোৰ অফিচত গ'লে মোক লগ পাব। তো এতিয়া মই শ্বেয়াৰ মাৰ্কেটৰ ওপৰত অলপ ইনফৰ্মেশ্যন দিব বিচাৰোঁ। কোনোবা শ্বেয়াৰ মাৰ্কেটক ষ্টক মাৰ্কেট বুলি কয়। আৰু শ্বেয়াৰ মাৰ্কেটত মানে বহুতে ট্ৰেডিং কৰিব আহে, ইণ্টাৰডে ট্ৰেডিং কৰে, অপশ্যন ট্ৰেডিং কৰে, এনেকুৱাবিলাকত আহে। বাকী ভিতৰুৱা বহুত যিবিলাকত ভাল আৰ্নিং হ'ব, ভাল কেৰিয়াৰ এটা এষ্টাব্লিছ কৰিব পাৰিব, তেনেকুৱা ছেগমেণ্টত কামেই নকৰে, কাৰণ ইনফৰ্মেশ্যনেই নাই কাৰো ওচৰত। তো মই এতিয়া বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আৰু মই কোনো কাট নকৰোঁ, মই ডাইৰেক্ট কণ্টিনিউ দি থাকিম। মই মোৰ ফালৰ পৰা যি ইনফৰ্মেশ্যন মোৰ লাষ্ট মই ট্ৰেডিং কৰাটো মোৰ বহুত দিন হৈ গ'ল, কমচে কম 8 বছৰ 10 বছৰ হৈ গৈছে। সৰু সুৰা ট্ৰেডিং কৰিছিলোঁ আগত কমোডিটিত, আৰু মোৰ এইটো ব্ৰকিং ইণ্ডাষ্ট্ৰীত কাম কৰা মোৰ এইটো 2 বছৰ চলি আছে। আৰু নাজিৰাতে 2 বছৰ চলি আছে মোৰ ইয়াতে। এক্সিছ ডাইৰেক্ট যিটো এক্সিছ ছিকিউৰিটিজ হয়, 100% ছাবচিডি হয় এক্সিছ বেংকৰ। তো বেছি দীঘলীয়া নকৰোঁ, আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই মোৰ ফালৰ পৰা এটা প্ৰমিছ দিছোঁ যে মই আপোনালোকক বৰ হ'বলৈ নিদিওঁ, আৰু 20 to 30 মিনিটত মই ট্ৰাই কৰিম অলপ মানে চামাৰী নিচিনা অলপ থুলমূলকৈ অলপ ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিম। 20 to 30 মিনিট যাৰ ওচৰত আছে সেই ভিডিঅ'টো চাব পাৰে, ঠিক আছে। এতিয়া ষ্টাৰ্ট কৰি ট্ৰেডিঙৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া শ্বেয়াৰ মাৰ্কেটত মানুহে ট্ৰেডিং ভাবে যে শ্বেয়াৰ মাৰ্কেটত মানে কি ট্ৰেডিঙেই হয় আৰু একো নাই বুলি ভাবে, মেক্সিমাম ভাবে। আৰু এনেকুৱা পঢ়া লিখা মানুহ আছে, ভাল কোৱালিফিকেশ্যন থকা মানুহ আছে মোৰ অফিচত আহে। বহুতে কয় যে খেলটো অলপ খেলি চাম, এনেকুৱা টাইপৰ কথা কয় মানে। তো শ্বেয়াৰ মাৰ্কেট এটা খেল নহয়, এইটো এটা প্ৰপাৰ বিজনেছ হিচাপে আমি ল'ব লাগে। যদি প্ৰপাৰ বিজনেছ হিচাপে আমি নলওঁ, তেতিয়াহ'লে আমাৰ লছ হ'বলৈ চান্স 99% যাব। এতিয়া চেবিয়ে কয় যে 90% যায়, মোৰ ফালৰ পৰা মই 100% হ'ব পাৰোঁ, কাৰণ মই চাই আছোঁ বহুতে কান্দে, বহুতে নিজৰ পইচা লছ কৰি আৰু মানে কয় যে কি কৰি দিলোঁ, ইটো হৈ গ'ল। শ্বেয়াৰ মাৰ্কেট আমাৰ কাৰণে বনা নাই, শ্বেয়াৰ মাৰ্কেট আমাৰ নিচিনা মানুহৰ কাৰণে নহয়, এনেকুৱা টাইপৰ বহুতে কয়, পঢ়া লিখা মানুহবিলাকে কয়। যদি শ্বেয়াৰ মাৰ্কেট আপোনালোকৰ কাৰণে নহয়, তেতিয়াহ'লে যিবিলাক ডেইলি বজাৰ বা যিবিলাক সাপ্তাহিক বজাৰ হয়, যেনেকুৱা আমাৰ গেলেকী ষ্টেটত এতিয়া নগা বজাৰ এটা আজি বহি আছে। আজি ছেটাৰডে হয়, আমাৰ ছেটাৰডে ছানডে ছুটি থাকে, 5 দিন আমাৰ মাৰ্কেটত কাম হয়। মানে 5 দিন আমি কাম কৰোঁ, বাকী 2 দিন আমাৰ ছুটি থাকে উইকলি। তো ছেটাৰডে ছানডেত কি হৈ যায়, ছুটি থকাৰ কাৰণে আমি ফ্ৰী থাকোঁ, অলপ মাৰ্কেট ৰিচাৰ্চ কৰোঁ, এইবিলাকে হয়। তো মই এতিয়া ক'বলৈ গৈছোঁ, এই ভিডিঅ'টোতে ক'ব গৈছোঁ মই যে ছেটাৰডেত যেনেকুৱা পচিবল হয় এটা মাৰ্কেটত বাই এণ্ড চেল কৰিবলৈ। মানে নগা বজাৰত কোনোবা মাছ বিকে, কোনোবা মাংস বিকে, কোনোবা বেঙেনা, পাচলি, এইবিলাক কাপোৰ, এইবিলাক বহুত বস্তু বিকে মানুহে। তো সেইবিলাক কেনেকুৱা পচিবল হৈছে, এতিয়া কোনোবা চাপ'জ হাঁহ কুকুৰা পোহে আৰু এইবিলাক বিকে বজাৰত। তো বজাৰ লগে লগে সিওতো প্ৰফিট এটা পাইছে। যদি হাঁহ কুকুৰা পালন কৰিবৰ কাৰণে যদি 1000 টকা ইনভেষ্ট কৰিছে, সি মাৰ্কেটত যদি বিকে 2000-3000 টকা প্ৰফিট পায়। তো সেইটো পচিবল হৈছে, আৰু শ্বেয়াৰ মাৰ্কেটত কেলৈ পচিবল নহয়। আৰু মই যিবিলাকে কয় মানে যে শ্বেয়াৰ মাৰ্কেট আমাৰ কাৰণে নহয়, তেওঁলোকক মই ক'ব বিচাৰোঁ যে শ্বেয়াৰ মাৰ্কেট কেলৈ আপোনালোকৰ কাৰণে নহয়। ডেইলি বজাৰটো আপোনালোকৰ কাৰণে হয়, শ্বেয়াৰ মাৰ্কেটটো কেলৈ নহয়। শ্বেয়াৰ মাৰ্কেটটো ইংলিছত নাম হয়, এইটো শ্বেয়াৰ, মানে তাত অকল শ্বেয়াৰে বাই চেল কৰিব। তাত আপুনি আলু বেঙেনা মাছ মাংস বাই কৰিব নোৱাৰে। সেইবিলাকৰ যিবিলাক কোম্পানী আছে সেইবিলাক বাই কৰিব পাৰে, যেনেকুৱা কিংফিচাৰ নিচিনা নাম আছিলে, বা মাছৰো কোম্পানী আছে, ফিচাৰিজ বুলি এনেকুৱা বহুত কোম্পানী আছে, যেনেকুৱা ৰিলায়েন্স
জিঅ' আছে, যিবিলাক জিঅ' এতিয়া আমি চিম ইউজ কৰোঁ, জিঅ' ফিন ছাৰ্ভিচ বুলি এটা মানে আছে, পেটিএম আছে, এনেকুৱা বহুত আছে, ONGC আছে, কলগেট আছে, আমি কলগেট ইউজ কৰোঁ, ব্ৰাছ সদায় কলগেট ইউজ কৰোঁ। কলগেটৰো মানে আপুনি শ্বেয়াৰ প্ৰাইচ তাত কিনিব পাৰিব, পেটিএমৰো কিনিব পাৰিব। যেনেকৈ আমি ছাপ'জ সাপ্তাহিক বজাৰৰ পৰা আমি 1 বস্তা আলু ল'লোঁ আৰু ডেইলি বজাৰত বিকিলোঁ, 10 টকাকৈ ল'লোঁ, 15 টকাকৈ বিকিলোঁ, তো প্ৰত্যেক কেজিত কিমান আমাৰ 5 টকাকৈ লাভ হ'ল। 1 কুইণ্টেলত যদি 100 কেজি হয় তেতিয়া 5 টকা হ'লে 500 টকা প্ৰফিট আমাৰ। তো তেনেকুৱা টাইপৰ শ্বেয়াৰবিলাকো আমি কি কৰিব লাগে, শ্বেয়াৰবিলাকত আমি কম দামত কিনিব লাগে আৰু বেছি দামত বিকিব লাগে। সেইটো হৈ গ'ল শ্বেয়াৰ মাৰ্কেট। একেবাৰে চিম্পুলত ক'বলৈ গৈছোঁ, শ্বেয়াৰ মাৰ্কেট এনেকুৱা বাই চেল হয় আৰু একো নাই তাত। বাকী তাত মানে বাচি, যেনেকুৱা আমি আলু পিঁয়াজ বা পাচলি যেনেকুৱা বাচোঁ তেনেকুৱা বাচিব লাগে। আৰু যি ভালকৈ বাচি লয় সেইটোক কয় ইংলিছত কি কয়, ফাণ্ডামেণ্টেল এনালাইচিছ। আৰু যি ওপৰে ওপৰে চাই লয়, যেনেকুৱা চালোঁ নহয় আলুটো ভাল আছে দেখিবলৈ, বেঙেনাটো ভাল আছে মিল লওঁ, ঘৰত গৈ কাটিম, তেতিয়া গম পাম যে পোক ওলাব, আমুক ওলাব, বেয়া হ'ব। তো সেইটোক কি কয়, টেকনিকেল এনালাইচিছ। যি ওপৰে ওপৰে চাই সেইটো কয় টেকনিকেল আৰু চাৰ্ট এনালাইচিছ। আৰু যি ফাণ্ডামেণ্টেল মানে ভিতৰৰ পৰা ডিপ লেভেলত যায়, যে নাই বস্তুটো কেনেকুৱা আছে, এই ষ্ট্ৰাইক প্ৰাইচটো কেনেকুৱা আছে, বা ৰিলায়েন্সটো কেনেকুৱা আছে, ইয়াৰ বৰ্ড অফ ডাইৰেক্টৰ কেনেকুৱা আছে, ষ্ট্ৰং আছে কি নাই। যদি ষ্ট্ৰং আছে তেতিয়া আমি বাই কৰিম, নহ'লে নিকিনো, নহ'লে আমি বাই নকৰোঁ। তো তেনেকুৱা টাইপৰ আছে। মই বেছি দীঘলীয়া নকৰোঁ আৰু চিম্পুলকৈ অলপ ইনফৰমেশ্যনবিলাক দিবলৈ ট্ৰাই কৰি আছোঁ। এতিয়া মাইণ্ড ছেটৰ কাৰণে মই অলপ ইফালৰ কথা ক'লোঁ। এতিয়া মই এইটো যে মানে এটা ষ্টেপত মই ক'ম। এতিয়া শ্বেয়াৰ মাৰ্কেটত মানে চাবলৈ গ'লে আমি চিনি পাওঁ কি, ইনভেষ্টিং এণ্ড ট্ৰেডিং। এতিয়া মই ট্ৰেডিঙৰ কথা ক'ম। ট্ৰেডিঙত কেই প্ৰকাৰ ট্ৰেডিং থাকে? ট্ৰেডিং বহুত থাকে, 5 প্ৰকাৰ থাকে, তাতকৈ অলপ বেছিও আছে। প্ৰথম হৈ গ'ল যিটো পপুলাৰ, বহুত পপুলাৰ মানে সেইটো সকলোৱে জানে, অপশ্যন ট্ৰেডিং। মানে তাত ভলিটিলিটিটো বহুত, মানে বহুত স্পীডত দামটো কম হয়, মানে কম বেছ হৈ থাকে, মানে কেতিয়াবা হাই গুচি যায়, কেতিয়াবা ল' হৈ যায়। যেনেকৈ আপুনি এতিয়া বজাৰ গৈছে বেঙেনা আনিবলৈ, 10 টকাত পাইছে, যদি 2 মিনিট মই লেট কৰি দিম তেতিয়া মই 15 টকাত পাম। হ'ব পাৰে দাম বাঢ়ি যাব, বেছি মানুহ যদি যাব ডিমাণ্ড বাঢ়ি যাব। তো তেনেকুৱা মানে তাত পাৰ্টিচিপেট কৰা মানুহ বহুত মানে শ্বেয়াৰ মাৰ্কেটত। সেইটো কাৰণে ভলিটিলিটি বহুত থকাৰ কাৰণে কি বুলি কয়, শ্বেয়াৰ প্ৰাইচবিলাক বহুত সোনকালে মানে কি ছেকেণ্ডত বা মিনিটত মানে কি চেঞ্জ হৈ থাকে। যদি মই লৈছোঁ নিফটি 50 টকাত, সেই 50 টকাত 10 মিনিটত 60 টকা হৈ যায়, 10 টকা প্ৰফিট মোৰ। যদি মই 1000 কোৱান্টিটি যদি ল'লোহেঁতেন, তেতিয়াহ'লে 10 লগত 1000 ইনটু কৰিলে কিমান হ'ব মোৰ? 10,000 প্ৰফিট কিমান মোৰ? 10 ছেকেণ্ড 20 ছেকেণ্ডৰ 10,000 মোৰ প্ৰফিট। তো তেনেকুৱা এতিয়া মই অলপ বুজাবলৈ ট্ৰাই কৰি আছোঁ আপোনালোকক যে ট্ৰেডিঙৰ কথা কৈছোঁ, ইনভেষ্টিং ক'ম, লাহেকৈ ইনভেষ্টিঙো ক'ম। ট্ৰেডিঙত কি আছে? চুইং ট্ৰেডিং আছে, তাৰপিছত পজিচনেল ট্ৰেডিং আছে। এতিয়া চুইং ট্ৰেডিং কোনবিলাক হয়? চুইং ট্ৰেডিং কোনবিলাক হয়? যিবিলাক মানে 1 সপ্তাহৰ পৰা 1 মাহৰ ভিতৰত যিবিলাক থাকে সেইবিলাক চুইং ট্ৰেডিং হয়। মই আৰু এটা ভিডিঅ' বনাইছোঁ, তাত 5 প্ৰকাৰ ট্ৰেডিং মই এক্সপ্লেইন কৰিছোঁ ভালকৈ ডিটেইলছত। তো মই ইমান এক্সপ্লেইন নকৰোঁ, এতিয়া নাম কেইটামান কম জাষ্ট। চুইং ট্ৰেডিং, পজিচনেল ট্ৰেডিং আৰু লং টাৰ্ম, শ্বৰ্ট টাৰ্ম এনেকুৱা থ'ব পাৰি, ঠিক আছে। লং টাৰ্ম বুলি কোৱা এইটো ইনভেষ্টিঙত গুচি যায়। এতিয়া মই যিটো মানে বহুত পপুলাৰ, বহুত মানে একদম মানে ফেমাছ হৈ আছে, আৰু যিটো কাৰণে মানুহে মানে এডিক্টেড হৈ মানে লোন লৈও মানে ট্ৰেডিং কৰে, সেইটো ট্ৰেডিঙৰ বিষয়ে অলপ কম হয়। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু মই ডেছক্ৰিপশ্যনতে দি দিম যে কি কি ইনফৰ্মেশ্যন আপোনাৰ ওচৰত লাগিব, কি কি শিকিলে আপুনি অপশ্যন ট্ৰেডিং কৰিব পাৰে। সেই ট্ৰেডিংটোক কয় অপশ্যন ট্ৰেডিং। মানে অপশ্যন, কিবা এটা বস্তুৰ এটা অপশ্যন। যেনেকুৱা এইটো মাজা, ছাপ'জ মাজা আমাৰ গেলেকীত মাজাই বিকি আছে, মাজাই চেল হয়, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত মাজাই চেল হয়। তো ইয়াৰ অপশ্যনত কোনোবা এটা যদি ড্ৰিংকছ এটা যদি উলিয়াই দিম, মই ইয়াৰ এডভাৰটাইজমেণ্ট কৰা নাই, খাই ভাল লাগে সেইটো কাৰণে মই কৈছোঁ। ইয়াৰ অপশ্যনত মানে কি এটা যদি কোনোবা এটা এনাৰ্জি ড্ৰিংক এটা উলিয়াই দিয়ে, তেতিয়া ই চলিব, নচলেতো। কাৰণ যদি মাজাই দি আছে আম, কোনোবা যদি আপেলৰ জুচ দি দিব বা আৰু কিবা এটা জুচ দি দিব কম দামত, ইয়াতো কম দামত, তো ল'বই ডেফিনেটলি। তো তেনেকুৱাই। এতিয়া অপশ্যন ট্ৰেডিং কৰিব হ'লে বহুত মানুহে চাৰ্ট চাই আৰু ট্ৰেডিং কৰে। সেইটো মই ছাপোৰ্ট নকৰোঁ, এইটো কাৰণে যে অকল চাৰ্ট চালেও নহ'ব, লগত মানে আপুনি চেণ্টিমেণ্ট গম পাব লাগিব মাৰ্কেটৰ। চেণ্টিমেণ্ট গম পোৱা মানে ফাণ্ডামেণ্টেল এনালাইচিছ কৰিছে আপুনি। এতিয়া কালি মাৰ্কেট পৰিলে 300+ মাৰ্কেট পৰিছে, মানে নিফটি যদি 10 টকা যদি পৰি যায় ন, তাত মানে কি 1000 কোটি পৰি যায়, মানে তেনেকুৱা হয়। মানে ইমান কোটি টকা মানে কি মাৰ্কেটৰ পৰা ওলাই যায়, কোনোবা চেল কৰি উলিয়াই দিয়ে, কাৰোবাৰ লছ হৈ যায়। এতিয়া ছাপ'জ আপুনি 10 টকা দি কিনিছে, যদি মোৰ নিচিনা 100জন যদি চেল কৰি দিয়ে, 10 টকাটো 9 টকা হৈ যায়। আপুনি যদি তাতে হোল্ডিং কৰি আছে, তেতিয়া আপোনাৰতো 9 টকা লছ দেখাব ন। তো তেনেকুৱা টাইপৰে হয়। তো অপশ্যন ট্ৰেডিঙত দেখিব, অপশ্যন ট্ৰেডিঙত মানে
কৰিব হ'লে যিবিলাক বস্তু দৰকাৰ সেইবিলাকতো মই ডেছক্ৰিপশ্যনত লিখি দিম। এতিয়া কেইটামান থুলমূলকৈ মই কৈ দিওঁ কি কৰিলে মানে অপশ্যন ট্ৰেডিংটো আপুনি ভালকৈ ট্ৰেডিং কৰিব পাৰিব, পইচা লছ নহ'ব। এতিয়া সেবিয়ে অপশ্যন ট্ৰেডিঙক মানেতো বেণ্ড কৰিব নোৱাৰে, মানে অপশ্যন ট্ৰেডিঙত কণ্ট্ৰল আনিবৰ কাৰণে, কণ্ট্ৰলৰ কাৰণে মানে কেইটামান মানে কি বুলি কয় নতুন নতুন ৰুলছ দিছে। সেইবিলাক ৰুলছৰো ভিডিঅ' বহুত পাই যাব ইউটিউবত, ময়ো এইবিলাক দিম বা ডেছক্ৰিপশ্যনত পাৰিলে মই এইবিলাক পেষ্ট কৰি দিম, ঠিক আছে। তো এতিয়া অপশ্যন ট্ৰেডিঙত মই ট্ৰেড কৰোঁ, ময়ো সৰু সুৰা ট্ৰেড লওঁ, কাৰণ আমাৰ ইমান এটা পাৰ্মিশ্যন নাই। মোৰ ক্লাইণ্টবিলাকৰ কেতিয়াবা ট্ৰেড এটা দুটা লৈ দিওঁ মই। তো মই আপোনালোকক মানে কি এই শ্বেয়াৰ মাৰ্কেট ইণ্ডাষ্ট্ৰীত ইনভাইট নকৰোঁ যে মোৰ PNL দেখুৱাই মই ইনভাইট কৰিব নোৱাৰোঁ। মোৰ কাম দেখুৱাই মই আপোনালোকক প্ৰব্লেম ছল্ভ কৰিব পাৰোঁ। যেনেকুৱা কেতিয়াবা টেকনিকেল গ্লিচ হয়, কালি টেকনিকেল গ্লিচ হৈছে, আৰু এটা বহুত ডাঙৰ এটা মানে ব্ৰকাৰ ইণ্ডাষ্ট্ৰী হয়, সেইটো মই নাম নকওঁ কিয় কাৰণে মই ফ্ৰীকৈ কাকো মানে এডভাৰটাইজমেণ্ট কৰিব নিবিচাৰোঁ। বহুত ডাঙৰ হয়, কালি টেকনিকেল গ্লিচ হোৱাৰ কাৰণে মানে কি বুলি কয় কেইটামান মানে এক্সচেঞ্জ ইণ্ডেক্সবিলাকো চলা নাছিলে, এক্সচেঞ্জো চলা নাছিলে, BSE NSE-টো অলপ প্ৰব্লেম দি আছিলে। তো এতিয়া অপশ্যন ট্ৰেডিং কৰিব হ'লে ফাৰ্ষ্ট আপোনালোক শিকিব লাগিব ফাণ্ডামেণ্টেল এনালাইচিছ। আৰু ফাণ্ডামেণ্টেল এনালাইচিছ কেনেকুৱা শিকিব? ফাণ্ডামেণ্টেল মানে ছাপ'জ মই ছোৱালী এজনীক চাব গৈছোঁ, ফাণ্ডামেণ্টেলটো আৰু এবাৰ বুজাইছোঁ। মই ছাপ'জ ছোৱালী এজনী চাব গৈছোঁ, মোৰ ঘৰৰ ফেমিলি গৈছে। তো এতিয়া যেতিয়া ছোৱালী চাবলৈ যায় বা ছোৱালী ঘৰৰ পৰা কোনোবা আহে, ফেমিলি আহে, ল'ৰা চাবলৈ আহে, তো তাত এটা কথা ওলায় যে ফেমিলি ঘৰৰ মানুহে মানে সোধে যে ল'ৰাটো কেনেকুৱা, বা ল'ৰা ঘৰৰ মানুহে সোধে ছোৱালীজনী কেনেকুৱা। তো সেইটো মানে ঘৰৰ মানুহক নোধাকৈ বেলেগ বাহিৰা মানুহক যেতিয়া সোধে ন, তো সেইটোক কয় ফাণ্ডামেণ্টেল এনালাইচিছ। মানে তাৰ বিষয়ে সুধি আছে যে কেনেকুৱা ছোৱালীজনী, কেনেকুৱা ল'ৰাটো। তো সেইটো হৈ গ'ল ফাণ্ডামেণ্টেল। এতিয়া আমি ফাণ্ডামেণ্টেল কেনেকৈ ক'লোঁ? আমাক 12টা বজাৰ পৰা 1:30টা বজাৰ ভিতৰত ৰাতি একদিনৰ আগতে আমাক বহুত ইনফৰ্মেশ্যন দি দিয়ে আমাৰ ৰিচাৰ্চ টিমে। তো আমি গম পাই যাওঁ যে ৰাতিপুৱা মাৰ্কেট গেপ আপ হ'ব নে গেপ ডাউন হ'ব, এইবিলাক ইনফৰ্মেশ্যন আমি পাই যাওঁ। তো সেইবিলাক পোৱাৰ কাৰণে আমি মানে যদি মই ট্ৰেড লওঁ, মইতো ট্ৰেড ল'ব নোৱাৰোঁ, কাৰণ বহুত ক্লাইণ্টৰ মানে কাৰোবাৰ চেক এণ্ট্ৰি কৰিব লাগে, কাৰোবাৰ এপটো চাই দিব লাগে, এনেকুৱা বহুত থাকে, কাৰোবাৰ অৰ্ডাৰ পাঞ্চ কৰিব লাগে। এইবিলাকৰ কাৰণে আমি কণ্টিনিউ ট্ৰেড নলওঁ, কেতিয়াবা এইবিলাক চাব পাৰোঁ। তো যিবিলাকে মানে কণ্টিনিউ ট্ৰেডাৰ হয় তেওঁলোকক মই কৈছোঁ যে আপোনালোকো ফাণ্ডামেণ্টেলটো জানিব লাগিব, বা মোৰ লগত কানেক্ট হৈ থাকিব লাগিব, বা আমাৰ নিচিনা কোনোবা ব্ৰকাৰেজ ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰা মানুহৰ লগত কানেক্ট হৈ থাকিব লাগিব। তেতিয়া আপোনালোকৰ ট্ৰেডিং পাৰফেক্ট হ'ব আৰু লছ কেতিয়াও নহয়। এতিয়া আমি কালি যিটো মাৰ্কেট পৰিলে, পৰহি মানে কালি ৰাতিয়ে মই গম পালোঁ, আৰু মই 2টামান বজাতে মই চবকে দিছোঁ, যিবিলাক মোৰ ক্লাইণ্টে চবেই গম পাব, মই চবকে দিছোঁ মানে যে এনেকুৱা হ'ব বুলি, চবকে দিছোঁ। মই কোনে পঢ়িছে, কোনে পঢ়া নাই মই গম নাপাওঁ। তো কি হৈ যায়, আমি ৰিচাৰ্চ টিম আমাৰ যিটো আছে মানে কলকাতাৰ পৰা, তো সিহঁতি আমাক মানে ইনফৰ্মেশ্যনবিলাক দিয়ে, ঠিক আছে। তো মাৰ্কেট পৰিব বুলি আমি গম পাওঁ, কেনেকৈ গম পাওঁ? যিটো আমেৰিকাৰ মানে কি বুলি কয় আনএমপ্লয়মেণ্ট মানে তাত মানে কি চাকৰি পোৱা নাই ন, 2.5 লাখ মানুহে তাত মানে ক্লেইম কৰিছে যে আমি জব পোৱা নাই, আমাৰ ইনকমৰ চ'ৰ্চ নাই, এনেকুৱা ক্লেইম কৰিছে মানে আমেৰিকা চৰকাৰক। তো সেইটো কাৰণে নেছডেক, ডাও জোন্স এণ্ড S&P 500 যেতিয়া ডাউন হ'ল 1%, 2% যেতিয়া ডাউন হ'ল, তেতিয়া আমাৰ আমিতো এছিয়াত আছোঁ ন, আমাৰ এছিয়াৰ মাৰ্কেটো বহুত ডাউন হ'ল। আৰু চবচে বেছি পৰিছে নিকাই সিদিনা কালি পৰিছে 1800 প্লাছ পৰিছে। আৰু আমাৰটো পৰিছে, আমাৰ মাৰ্কেট বুলি ক'লে নিফটিৰ পৰা চিনাকি হয় আমাৰ, নিফটি এণ্ড চেনচেক্স। বেংক নিফটিটো 12টা বেংক থাকে, টপ বেংক থাকিলেও 12টা বেংক থাকে, বাকী বেংকবিলাক তাত মানে পাৰ্টিচিপেট কৰিব নোৱাৰে, ঠিক আছে। তো নিফটি আৰু চেনচেক্স যদি পৰে গম পাব ইণ্ডিয়াৰ ইকনমি পৰি আছে বুলি। তো নিফটি সিদিন কালি পৰিলে 300 প্লাছ পৰিছে। তো এতিয়া অপশ্যন ট্ৰেডিং কৰিব হ'লে আমি চাম কি ফাণ্ডামেণ্টেল কেনেকৈ চাম? আমি ফাৰ্ষ্ট চাম চেণ্টিমেণ্ট চালোঁ যে নিউজ কি হৈছে। নিউজ দুটা চাব লাগে, এটা হৈ গ'ল গ্ল'বেল চাব লাগে যে আমেৰিকাত কি হৈছে বা আমাৰ এছিয়াৰ বাকী মাৰ্কেটবিলাকত কি হৈছে সেইটো চাব লাগে। আৰু নেক্সট চাব লাগে আমি লেভেলছ। এতিয়া লেভেলছ আমি কেনেকৈ চাম? অপশ্যন চেইনৰ পৰা। অপশ্যন চেইন ক'ত পাম আমি? NSE, নেশ্যনেল ষ্টক এক্সচেঞ্জৰ যিটো মানে ৱেবছাইট আছে, আৰু NSEৰ মোৰ চাৰ্টিফিকেট আছে। আপোনালোকে NSEৰ মানে কি মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো চাব পাৰিব, ঠিক আছে। NSEত যাব, NSEত যোৱাৰ লগে NSE অপশ্যন চেইন মৰাৰ লগে এটা অপশ্যন চেইনৰ চাৰ্ট ওলাই যায়। তাতে আপুনি স্পট প্ৰাইচ যিটো চিলেক্ট কৰিব, তাৰ পৰাই চাব যে মাৰ্কেট কি হ'ব, আপ ডাউন হ'ব, তাৰ পৰা বহুত ইনফৰ্মেশ্যন পাই যাব। আৰু মানে অপশ্যন চেইনটো এটা কি ভগৱত গীতাৰ নিচিনা হয়,
মেক্সিমাম ইনফৰমেশ্যন তাতে থাকে যদি কোনোবাই যদি জানে অপশ্যন চেইন ৰিড কৰিবলৈ মই মোৰ কোৰ্ছবিলাকত অপশ্যন চেইন ৰিডিং কেনেকৈ কৰে কেনেকুৱা অপশ্যন চেইন এনালাইচিছ কৰে কেনেকুৱা ৰিড কৰে সেইবিলাকো মই শিকাম ডিটেইলছত মানে এনেকুৱা সৰু সুৰা নহয় ডিটেইলছত মানে মই নিজে গাইড কৰিম ঠিক আছে তো অপশ্যন চেইনত কি হৈ গ'ল অপশ্যন চেইনত আমি চাব লাগে যে লেভেলছ কি ওলাইছে মানে যদি পৰি যায় মাৰ্কেট যদি পৰে তো কিমানলৈকে পৰিব ধৰি লৈছোঁ মাৰ্কেট এতিয়া আছে 125,000 ধৰি লৈছোঁ নে নিফটি 25,000 যদি পৰিব কিমান পৰিব আৰু উঠিলে কিমান উঠিব সেইটো আমি অপশ্যন চেইনৰ পৰা গম পাম 25,000 পৰা পৰিলে কিমান 300 পৰিলে মানে 24,700লৈকে আছে এতিয়া মাৰ্কেট ঠিক আছে তো উঠিলে কিমান উঠিব 25,500 সাপোজ গ'ল তো 500লৈকে উঠিছে 500 যিটো ওপৰলৈকে যায় সেইটোক কয় ৰেজিষ্টেন্স আৰু যিটো তললৈকে যায় তলত আহে মানে সেইটোক কয় কি বুলি কয় সেইটোক সাপোৰ্ট জোন বুলি কয় তো তেনেকুৱা টাইপৰে মানে কি বুলি কয় আমি অপশ্যন চেইন চাইও মানে আমি ভাল এটা ট্ৰেড ল'ব পাৰোঁ এতিয়া মেক্সিমামে কেণ্ডেলবিলাকৰ নাম থাকে কি বুলি কয় হামাৰ বা এনেকুৱা বহুত নাম থাকে সেইবিলাক চাই মানে লয় কেতিয়াবা হামাৰ হ'লেও যদি চেণ্টিমেণ্ট বেয়া আছে হামাৰ হ'ল বা আৰু ডাঙৰ ডাঙৰ ভাল পজিটিভ নাম হ'লেও মানে মাৰ্কেট কৰিবলৈ চান্স থাকে ঠিক আছে তো মইতো চাৰ্ট চাই ট্ৰেড নলওঁ মই যেতিয়া একশ্যন লওঁ তেতিয়া মই ফাণ্ডামেণ্টেলো চাওঁ আৰু চাৰ্টটো চাওঁ ঠিক আছে চাৰ্ট চালে কি মানে কি বেনিফিটছ হয় মানে লগালগ গম পাব যে উঠি আছে এইটো আৰু লেভেল চালে গম পাব যে ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ মানে তলত নাযাব মানে যদি 100ৰ তলত নাযায় এইফালে 24,700ৰ তলত নাযায় এইফালে 25,500ৰ ওপৰত নাযায় তো গম পাই গ'লে ইয়াৰ ভিতৰতে মাৰ্কেট চলি থাকিব তেতিয়া আমি মাৰ্কেটত ইয়াৰ ভিতৰতে আমি ট্ৰেড কৰিবলৈ প্ৰফিট বনাব লাগে ওলাব লাগে ঠিক আছে তো অপশ্যন ট্ৰেডিঙত ফাৰ্ষ্ট কি চেণ্টিমেণ্ট আৰু চেণ্টিমেণ্ট ক'ৰ পৰা গম পাব নিউজৰ পৰা চাব এতিয়া নিউজ কি নিউজ চাব মই কৈ দিছোঁ মোৰ ফালৰ পৰা খোলাখুলি মোৰ চেনেলটো চাব মই ইমান কণ্টিনিউ একচুৱেলি ভিডিঅ' দিব পৰা নাই তথাপি মই ট্ৰাই কৰিছোঁ এতিয়া পাৰ ডে এটা ৰাতিপুৱাই মাৰ্কেট অ'পেন নোহোৱাৰ আগতে এটা ভিডিঅ' দিম মোৰ চেনেলটো চাব তাৰপিছত জি বিজনেছ আৰু CNBC আৱাজ মই ৰেকমেণ্ড কৰিম ফ্ৰী চেনেল হয় ৰাতিপুৱা 7টা বজাৰ পৰা পাব বহুত ইনফৰমেশ্যন পাব তাত মাৰ্কেট কোনফালে মুভ কৰিব কমপ্লিট ইনফৰমেশ্যন তাতে পাই যাব আৰু আত্মনিৰ্ভৰ নিজে হৈ যাব মোৰ ভিডিঅ' নাচালেও মোৰ ওচৰত নাহিলেও ঠিক আছে তো এতিয়া অপশ্যন ট্ৰেডিঙত যদি ছাকচেছ পাবলৈ আছে অপশ্যন ট্ৰেডিঙত যদি প্ৰফিট বনাব আছে তো আমি কৰিবলৈ কি ফাণ্ডামেণ্টেল চাবলৈ হ'লে মানে কি আমি ফাণ্ডামেণ্টেল মিনছ আমি চাব লাগে যে কি হৈছে কি নহয় মাৰ্কেট আপ হ'ব কোনবিলাক মানে ট্ৰিগাৰ আছে আজি মাৰ্কেটক গেপ আপ খুলিব বা কোনবিলাক ট্ৰিগাৰে মাৰ্কেটক ডাউন কৰিব সেইবিলাক ইনফৰমেশ্যন আমি পাম ক'ত নিউজৰ পৰা ফাৰ্ষ্ট নিউজ চাব লাগিব এতিয়া যিবিলাক টিভি চেনেল নিউজ দিয়ে সিহঁতি 7টা বজাত দিয়ে আমাকতো ৰাতি 12টাৰ পৰা 1:30টাৰ ভিতৰতে ইনফৰমেশ্যন দি দিয়ে আমাক যে মাৰ্কেট গেপ আপ হ'বনে গেপ ডাউন হ'ব চ' সেইটো কাৰণে মই চবকে ৰিকুৱেষ্ট কৰিছোঁ মোক ফোন কৰিব বা মোৰ নাম্বাৰতে এটা নিজৰ পান কাৰ্ড এটা ফটো মাৰি দি দিব মই তেতিয়া কল বেক কৰিম আইডেণ্টি হিচাপত পান কাৰ্ড দি দিব তেতিয়া মই কল বেক কৰিম তো কি হ'ব মোৰ লগত কানেক্ট হৈ থাকিব তেতিয়া ইনফৰমেশ্যনবিলাক সোনকালে পাব আৰু ভাল এটা ট্ৰেড ল'ব পাৰিব ঠিক আছে তো অপশ্যন ট্ৰেডিং কৰিবলৈ বহুত আছে এনেকুৱা এটা বহুত ইনফৰমেশ্যন আছে থিটা ডিকে বা গামা এইবিলাক বহুত পঢ়িব লাগে সেইবিলাক মই মোৰ কোৰ্ছবিলাকত দিম তো এতিয়া চিম্পল কৈছোঁ যদি আমি কোনো কোৰ্ছো নলওঁ আৰু যদি প্ৰফিট বনাব বিচাৰোঁ তেতিয়া আমি চাব লাগে কি চেণ্টিমেণ্ট ফাৰ্ষ্ট চাম চেণ্টিমেণ্ট তাৰপিছত চাব লাগিব লেভেলছ যদি লেভেলছ গম পায় যে 500ৰ ভিতৰতে মাৰ্কেট আজি মুভ কৰিব তাতে ডিপত বাই কৰিব লাগে আপ গ'লে চেল কৰিব লাগে আৰু এই মানে কি যেতিয়া আপ থাকিব পুট বাই কৰিব লাগে তলত নামিলে চেল কৰিব লাগে তেনেকুৱা কৰি থাকিব লাগে তো তেনেকুৱা কৰিও আমি মানে ইনকম কৰিব পাৰোঁ মানে আমি ঠিক আছে তো মই অলপ থুলমূলকৈ ইনফৰমেশ্যন দিবলৈ গ'লোঁ অপশ্যন ট্ৰেডিঙত আমি কি কৰিব লাগে চেণ্টিমেণ্ট চোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু চেণ্টিমেণ্ট ক'ত পায় নিউজ চেনেলবিলাকত পায় আৰু নিউজ চেনেল বহুত উল্টা পুল্টা বহুত নিউজ চেনেল আছে সেইবিলাকত গৈ লাভ নাই বহুতে পেইড মেম্বাৰশ্বিপো লয় ইউটিউব চেনেল আছে টেলিগ্ৰাম আছে এইবিলাকত বহুতে পেইড মেম্বাৰশ্বিপ লয় মিনিমাম 5,000 to লাখ টকালৈকে লয় তো জি বিজনেছ চাব আৰু CNBC চাব মই এইটো ফ্ৰীকৈ ৰেকমেণ্ড কৰিছোঁ আৰু মোৰ চেনেলটো চাব মই ৰাতিপুৱা ট্ৰাই কৰিম 6টা বজাৰ পৰা 8টা বজাৰ ভিতৰতে মই এটা ইনফৰ্মেটিভ এটা ভিডিঅ' মানে কি আপলোড কৰিম পাৰ ডে আৰু সেই ভিডিঅ'টো চাই আপোনালোকে ভাল এটা ট্ৰেড ল'ব পাৰিব যে ক'ত পজিশ্যন ল'ম গম পাব মানে মাৰ্কেটত ক'ত এণ্ট্ৰি মাৰিব লাগে ক'ত এক্সিট মাৰিব লাগে সেইটো গম পাব লাগে এতিয়া মেক্সিমাম টাইম আমাৰ ক্লাইণ্টৰ এনেকুৱা হয় যে প্ৰফিট হৈ থাকে ওলাব নোৱাৰে ভাবে যে মই আৰু অলপ ৱেইট কৰিম যেতিয়া ৱেইট কৰে তেতিয়া নামি যায় তেতিয়া ভাবে যে মই আৰু অলপ ৱেইট কৰিম এইটো ৰিকভাৰ হ'ব মানে তেনেকুৱা কৰি যিমান কেপিটেল থাকে চব কেপিটেল 100% কেপিটেল কি কৰে ৱেষ্ট কৰে নিজৰ লছত পেলাই দিয়ে মানে জিৰ' বনাই দিয়ে
তো তেনেকুৱা হোৱাৰ কাৰণে মেক্সিমাম ট্ৰেডাৰে মানে কি বুলি কয় বেছি দিন টিকিব নোৱাৰে, বেছি দিন ছাষ্টেইন কৰিব নোৱাৰে মাৰ্কেটত, আৰু বাহিৰত গৈ উল্টা পুল্টা ক'ব যে শ্বেয়াৰ মাৰ্কেট আমাৰ কাৰণে নহয়। বহুত ধনী ধনী মানুহৰ মুখৰ পৰা শুনিছোঁ আৰু পঢ়া লিখা মানুহৰ মুখত শুনিছোঁ যে শ্বেয়াৰ মাৰ্কেট আমাৰ কাৰণে নহয়। তো সেইটো কি কাৰণে হয়? লেক অফ লাৰ্ণিং নথকাৰ কাৰণে এইটো হয়। যদি লাৰ্ণিং নাথাকে তেতিয়া আমি কোনো কাম কৰিব নোৱাৰোঁ। সেইটো আপোনালোক ভালকৈ মাইণ্ডছেট এইটো হৈ ল'ব লাগে। আপোনালোক বুলি নহয়, ময়ো, আমি সকলোৱে যিকোনো কাম কৰিম, আমি তাত যদি আমাৰ যদি লাৰ্ণিঙে নাই, সেই কামটোত আমাৰ ফেইলাৰ আছেই। তো আমি ছাকচেছ যদি যিকোনো কামত যদি ছাকচেছ আমি যদি ল'ব বিচাৰোঁ, ছাকচেছফুল হ'ব বিচাৰোঁ, তেতিয়াহ'লে আমি সেইটো ছেক্টৰৰ আমি লাৰ্ণিং ল'ব লাগে। আৰু শ্বেয়াৰ মাৰ্কেটৰ লাৰ্ণিং মই দিব পাৰোঁ, বা মোৰ নিচিনা বহুত আছে, বহুতে দিব পাৰে। আৰু শ্বেয়াৰ মাৰ্কেট যি জানে, শ্বেয়াৰ মাৰ্কেট ৰিলেটেড যি কাম কৰে, তাৰ লগতে লাৰ্ণিং ল'ব লাগে। যদি মেথছৰ প্ৰব্লেম ছল্ভ কৰিব আছে, তেতিয়াহ'লে আপুনি ইংলিছ আছামিজ টিচাৰৰ ওচৰত গ'লে নহ'ব, আপুনি মেথছৰ টিচাৰৰ ওচৰত যাবই লাগিব। তো মই কোৰ্চ এটা লঞ্চ কৰিছোঁ, কি বুলি কয়, অফলাইনো আছে অনলাইনো আছে, দুইটা কোৰ্চ ফ্ৰী মই দিম। মানে তাত কণ্ডিশ্যন কেইটামান আছে, সেই কণ্ডিশ্যনবিলাক হৈ গ'ল। অফলাইনটো মানে কোৰ্চ ফিজটো ধৰি লৈছোঁ মিনিমাম, মই মানে লিখিছোঁ তাতে মিনিমাম 5500 পৰা কৰিম। বাকীবিলাকতো 20,000 পৰা ওপৰ আমাৰ অসমত মানে কি কোৰ্চ এটা 1 month মেণ্টৰশ্বিপত বিকি আছে, বাই কৰি আছে, মানে চেল কৰি আছে, বাই কৰা নাই চৰি, তো চেল কৰি আছে। তো মই 5500 ল'ম, 1 month মেণ্টৰশ্বিপ দিম, আৰু তাৰপিছত 2 months ফ্ৰী গাইড কৰিম যে কেনেকুৱা ট্ৰেডিং কৰিব। আপোনালোকৰ ট্ৰেডিঙত মই গাইড কৰিম, মানে 2 months ফ্ৰীকৈ, ঠিক আছে। প্ৰথম মান্থ শিকাম, তাৰপাছত 2 months গাইড কৰিম লগত ফ্ৰীকৈ, একো পইচা নলওঁ তেতিয়া মই, ঠিক আছে। আৰু অনলাইন যিটো কৰিম সেইটো ফ্ৰী আছে, অফলাইনটো ফ্ৰী আছে। মানে কণ্ডিশ্যন আছে কি, অনলাইনটো যদি কোনোবা কৰিব বিচাৰে, তো আমাৰ প্লেটফৰ্মতে মিনিমাম 1000 টকাৰ এটা SIP খুলিব লাগিব। এটা SIP মানে কি হ'ল, ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। সেইটো নিজৰ একাউণ্টতে কৰিব, নিজৰ ডিমেণ্ট একাউণ্টতে সোমাব, নিজৰে ৱেল্থ বনিব। মোৰ একো বেনিফিট নহয়, আমাৰ জাষ্ট সেইটো মানে কি চলি থাকিব, এক্টিভ লাগিব চাবলৈতো, সেইটো কাৰণে। আৰু আমাৰ বছৰত কিবা এটা কমিশ্যন বনে, তো সেইটোৰ ওপৰৰ পৰা আমাৰ এটা বেনিফিট হয়। তাৰপাছত কি বুলি কয়, যিটো অফলাইন যদি কোনোবা মোৰ অফিচতে গৈ ভালকৈ 1 মাহ শিকিব বিচাৰে, তাৰ কাৰণে এটা আছে ইকুইটি অল ষ্টাৰ নামৰ এটা আমাৰ ছাৰ্ভিচ, এটা পেকেজ এটা আছে। মিনিমাম সেইটো 2 lakhৰ পৰা হয়। সেইটো কৰিলেও বহুত বেনিফিট আছে আপোনালোকৰ। আৰু সেইটো কৰিলে কোনোবা যদি সেইটো লামচাম ওৱান টাইম যদি থৈ দিয়ে না, যদি 10 বছৰ 15 বছৰো থৈ দিয়ে, তাৰ 1 crore প্লাছ হৈ যায় 2 lakhটোৱে। যদি 3 বছৰ 5 বছৰো থয়, সেই 2 lakhটো সি 5 lakhs to 7 lakhsলৈকে ৰিটাৰ্ণ পাব পাৰে, কাৰণ সেইটো AI মেনেজ কৰে। ফাণ্ড মেনেজাৰো আছে, লগত AI আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে। তো তেনেকুৱা মানে মেনেজ কৰাৰ কাৰণে সেইটো মানে কি ইমান ডিমাণ্ড আছে, ছাবস্ক্ৰিপশ্যন বেছ প্ৰডাক্ট সেইটো হয়। আৰু সেইটো যি লয় তাক মই অফলাইন কোৰ্চটো 1 মাহ ফ্ৰী দিম, 5500 টকাৰ পৰা 1 টকাও মই নলওঁ, ঠিক আছে। আৰু অনলাইন যিবিলাক আহিব, এইবিলাক জাষ্ট SIP এটা 1000 এটা SIP কৰিলে তাক অনলাইন কোৰ্চ মই 1 month মেণ্টৰশ্বিপটো দিম, ঠিক আছে। থেংক ইউ। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। মই কৈছিলোঁ 20 পৰা 30 মিনিটৰ ভিতৰত মই ভিডিঅ'টো শেষ কৰিম। কিমান হ'ল এতিয়া আপোনালোক নিজে চালে গম পাব, ঠিক আছে। আৰু আপোনালোকক সকলোকে মই ৱেলকাম কৰিছোঁ যে আমাৰ নাজিৰা অফিচত আপোনালোক আহিব পাৰে। আৰু মোৰ নাম্বাৰটো হৈ গ'ল 7002350580। সেই নাম্বাৰটোত ফোন কৰিব, মই ৰিচিভ নকৰিলোঁ, আমাৰ ষ্টাফৰ পৰা কোনোবা এজনে কল বেক কৰিব, ঠিক আছে। বেছি দীঘলীয়া ভিডিঅ'টো নকৰোঁ, ঠিক আছে। থেংক ইউ। হৰে কৃষ্ণ।